মাত্ৰ দুটা বস্তু যদি ঘৰত আনি থোৱা হয় তেতিয়া সন্তানক যেতিয়াই মন যায় তেতিয়াই বা ব্ৰেকফাষ্ট হিচাপে এবাটি চুজিৰে খুব ধুনীয়াকৈ বজাৰৰ নিচিনা ডমিনজৰ নিচিনা পিজ্জা ঘৰতে বনাই দিব পাৰে, তাকো আকৌ স্বাস্থ্যসন্মতভাৱে খুব হেলদিকৈ আমি পিজ্জা বনাই দিব পাৰোঁ। কেৱল দুটা বস্তু ফ্ৰিজত ৰাখিব পাৰিলেই হ'ল। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। হাই এভৰিৱান, সন্তানে পিজ্জা খাবলৈ বহুত জিদ কৰে নেকি বাৰু? আৰু মাৰ্কেটত গ'লে পিজ্জা কেনেকুৱা বনাইছে বা কি বহুত চিন্তা হয় নহয়নে? ঘৰতে বনাই দিয়কচোন। একাপ চুজিৰে ঘৰৰ আমাৰ হেলদি বস্তু কেইপদৰে ইমান টেষ্টি পিজ্জাৰ সোৱাদ ওলাব নহয়। মানে বজাৰৰ পৰা কিনা পিজ্জাই মানে পিজ্জাতকৈ কোনো গুণেই কম নহয় আৰু ইমান কম সময়তে বনাব পাৰে। টিফিনতো আপোনালোকে সন্তানক দিব পাৰে, সিহঁতৰ মনটো ভাল লাগিব। বিশেষকৈ মাকহঁতৰ মানে টিফিনত সন্তানক কি দিব হেলদিকৈ সেইটোৰ ওপৰত সদায়ে মানে প্ৰব্লেম হয় নহয়নে? আপোনালোকৰ ৰেচিপিটো খুবেই ভাল লাগিব বুলি ভাবিছোঁ, যিহেতু মই মোৰ ল'ৰাটোক প্ৰায় এয়া টিফিনতো দিওঁ আৰু ৰাতিপুৱা কেতিয়াবা ব্ৰেকফাষ্ট হিচাপে ব্যৱহাৰ কৰোঁ। আহকচোন মই কেনেকৈ মিনিটতে বনালোঁ মাত্ৰ একাপ চুজি ব্যৱহাৰ কৰি। পিজ্জাৰ টেষ্ট একেই পাব। কিন্তু এয়া বাতিটোত জোখ কৰি চুজি লৈ লৈছোঁ, এবাটি লৈছোঁ। ইয়াৰে দুটা ধুনীয়া জোখৰ পিজ্জা হৈ যাব, মিডিয়াম চাইজৰ। আপোনালোকে যদি সৰহকৈ বনাব খোজে এনেকৈ দুবাটিমান লৈ ল'ব, 4টামান পিজ্জা ওলাব। চুজিৰে বনাম, খুব স্বাস্থ্যসন্মতভাৱে। নিমখ দিলোঁ আৰু এয়া অকণমান মই বেকিং চ'ডা দিছোঁ দেই, বেকিং চ'ডা, পাউডাৰ নহয়। আৰু ইয়াতে বেলেগ একো দৰকাৰ নাই। এতিয়া নৰ্মেল পানী দি, ৰুম টেম্পাৰেচাৰৰ নৰ্মেল পানী আৰু পানী দি এনেকৈ চুজিখিনি ধুনীয়াকৈ সানিম। আৰু সকলোৱে আমি জানো চুজি যি বস্তুৱে নবনাওঁ চুজিয়ে বহুত পানী শুহি লয় প্ৰথমতেই। সেইকাৰণে এনেকৈ প্ৰথমতে পানীৰে সানি ল'লোঁ, লৈ অলপ সময় 10 মিনিটমান সময় এইখিনি ঢাকি ৰাখি দিম। কিমানখিনি চুজি ফুলি উঠে সেইটো চাব লাগিব। সেই সময়তে বাকী যোগাৰখিনি কৰি লওঁ পিজ্জাৰ কাৰণে। এয়া মই পিঁয়াজ লৈ লৈছোঁ, মিহিকৈ কুটি ল'ম। আপোনালোকে বেছি মিহি যদি কৰিব খোজে ৰুকিও ল'ব পাৰে, কিন্তু পিজ্জাত সাধাৰণতে ইমান মিহি কৰাৰ দৰকাৰেই নহয়। আৰু এয়া বিলাহীৰ আকৌ সেই মাজৰ গুটিখিনি আঁতৰাই দিব পাৰিলে ভাল। গুটিখিনি কেতিয়াও বোলে হজম নহয়, খোৱাটো ভাল নহয়। সেইকাৰণে যিহেতু ল'ৰা ছোৱালীকো টিফিনত দিয়া হয় আৰু ব্ৰেকফাষ্টৰ সময়ত খাবৰ কাৰণে অকণমান হেল্ডি কৰিয়ে ল'ব লাগে। আৰু ইয়াৰ লগতে আপোনালোকে গাজৰ, কেপচিকাম, ঘৰত যি মানে পাচলি থাকে, তিয়ঁহ, গাজৰ, এয়া সকলো দি লৈ ধুনীয়াকৈ এনেকৈ কাটি ল'ব লাগে। তাৰপিছত নিমখ বহুত বেছি দিব নালাগে। ইয়াতে এটা বিশেষ বস্তু দিয়া হয়, পিজ্জাত দিয়াই হয়, সেইটো হ'ল চিজত অলপ নিমখ থাকে। দৰকাৰ হ'লে ইয়াতে চাট মছলা অকণমান বা গৰম মছলা দি দিব। আৰু এই বস্তুটো দেখিছে ন, মিক্স হাৰ্বছ। মই কৈছিলোঁ যে দুটা বিশেষ বস্তু ঘৰত থাকিলে পিজ্জা ধুনীয়াকৈ আপোনালোকে বনাই দিব পাৰে। সেয়া হ'ল, এটা হ'ল এই মিক্স হাৰ্বছৰ বটল। এইটো যিকোনো আজিকালি গেলামালৰ দোকানত, স্মাৰ্ট বজাৰত আপোনালোকে এভেইলেবল পাব, মিক্স হাৰ্বছ বুলি। আনি থৈ দিলে কেতিয়াও বেয়া নহয়। আৰু চিজ কিউবত, শ্লাইজত সকলো দোকানতে পাব। আৰু অপশ্যনেল সেয়া দি দিলোঁ কেঁচা জলকীয়া। যদি একেবাৰে সৰু বাচ্ছাৰ কাৰণে আপোনালোকে বনায় তেতিয়াহ'লে জলকীয়াটো স্কিপ কৰিব। আৰু শুকান চিলি ফ্লেক্সো পাই, দিব পাৰে যদি আনি থোৱা থাকে। আৰু এতিয়া এইখিনি 15 মিনিটৰ পিছত দেখিছেনে, মই চালোঁ ডাঠ হৈ পৰিলে, যিহেতু চুজিখিনি ফুলি একেবাৰে কোমল হৈ পৰিলে। এতিয়া আৰু অকণমান পানী এড কৰিছোঁ, যাতে পিজ্জাৰ যিটো লেয়াৰটো বনাব পাৰোঁ সেই হিচাপত। বহুত বেছি পনীয়া কৰাৰো দৰকাৰ নাই, বহুত কোমল হৈ গ'ল দেখিছেনে। আৰু চুজি স্বাস্থ্যৰ বাবেও হেল্ডি। এতিয়া পেন এখনত এনেকৈ ভেজিটেবল অইল অকণমান দি দিলোঁ। আৰু জুইৰ ফ্লেমটো একেবাৰে ল' কৰি ল'ব, কাৰণ পেনতে বনাম পিজ্জা। অভেনত যিহেতু বেক কৰা নহ'ব, প্ৰথমতে দি দিলে তলৰ পৰা একেবাৰে লাগি যাব। আৰু এনেকৈ দি লৈ জোখটোত কিমান ডাঙৰ মিনি পিজ্জাও আপোনালোকে বনাব পাৰে। তেতিয়া এবাটি চুজিৰে কেইবাটাও পিজ্জা হৈ যাব। নিজৰ আপোনালোকৰ ইচ্ছা, শ্বেপটো মানে কিমান দিব আপোনালোকে। এতিয়া চাওক, মই এনেকৈ এয়া মেলি দিলোঁ। অলপ পাতলা কৰিলে ভাল হয়, চুজি যিহেতু আৰু ঘৰতে বনাইছোঁ, এইটো অভেনত বনোৱা নহ'ব, কেৰাহীত পেনত বনোৱা হৈছে। সেইকাৰণে পাতলা কৰিলে খাবলৈ বেছি ভাল পাব আৰু খুব সোনকালে সিজিব। এতিয়া গোটেইখিনি যিখিনি কাটি লৈছিলোঁ ভেজিটেবলছ ইয়াতে দি দিলোঁ। দি লৈ এতিয়া ইয়াৰ ওপৰত সেয়া
চিজ কিউব আনি থৈছিলোঁ মই, সেয়া এনেকৈ ৰুকি দিছোঁ। স্লাইজো ওপৰত লাহেকৈ দি দিব পাৰে আপোনালোকে, আৰু যদি স্লাইজ নাথাকে কিউবো এনেকৈ ৰুকি দিলে দেখিবলৈও ভাল লাগে আৰু পিজ্জা পিজ্জা লাগে। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল পিজ্জাৰ যিটো এটা ধুনীয়া গোন্ধ ওলাই থাকে ন, পিজ্জা পিজ্জা এটা গোন্ধ ওলায়, মানুহে গোন্ধটো পালেই মানে বেছিকৈ ল'ৰা ছোৱালীয়ে গোন্ধটো পালেই পিজ্জা বনাইছে বুলি ক'ব পাৰে। সেইটো কিহেৰে আহে জানেনে? সেই মিক্স হাৰ্বছটো দি দিলেই হ'ল। অৰেগেনো বুলি এবিধ পায়, সেইটো হাৰ্বছেই হয়, তাৰ মিক্স হাৰ্ব হ'লে চব হৈ যায়, সেইটো নহ'লেও হয়। আৰু আকৌ অকণমান মই ইয়াতে চিজ ৰুকি দিয়াৰ পিছত মিক্স হাৰ্বছ দি দিছোঁ, দি ঢাকি দিলোঁ একেবাৰে 2 মিনিটমানৰ কাৰণে। বহুত বেছি সময় দৰকাৰেই নাই। আৰু এয়া হৈ গ'ল, চাওক একদম ধুনীয়াকৈ চিজখিনিও গলি গ'ল, একদম ধুনীয়াকৈ ৰেডি হৈ যায়। আৰু খুব বেছি হেল্ডি, এনেকুৱা এটা সন্তানে খোৱাৰ পিছত টিফিনত ভোক একেবাৰে নালাগে। আৰু আমি সাধাৰণতে ডাঙৰেও ব্ৰেকফাষ্ট হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ এইটো, বা ইভিনিং স্নেক্সো কেতিয়াবা আমি এনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। লাগিছেনে নাই বাৰু একদম পিজ্জা পিজ্জা? কিন্তু গোন্ধটো হ'লে একদম পিজ্জাৰ গোন্ধে মলমলাই আছে, আৰু খাবলৈ বহুত বেছি সুস্বাদু হয়, আৰু ল'ৰা ছোৱালীৰ ফেভৰেট টিফিন ৰূপে পৰিগণিত হ'ব। আপোনালোকে ঘৰত এবাৰ বনাই চাব। এয়া মই কাটিও দেখুৱালোঁ। আৰু যদি ভাল লাগে ৰেচিপিটো কমেণ্ট কৰি মোক জনাব, লাইক কৰিব, আপোনালোকৰ এক্সপিৰিয়েঞ্চো মোক শ্বেয়াৰ কৰিবচোন। আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব ৰেচিপিটো, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব দেই। আজিলৈ আহোঁ।